সাবস্ক্ৰাইব কৰিব MK টিচ চেনেলটো আৰু লগতে বেল আইকনটো অল কৰি দিব। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত এইটো ভিডিঅ'ত আলোচনা কৰিম ইংলিছ সাইলেণ্ট লেটাৰ। ইংৰাজী উচ্চাৰণ কৰা মূল চাবিকাঠি হ'ল সাইলেণ্ট লেটাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইংৰাজী ৰিডিং পঢ়িবলৈ হ'লে তোমালোকৰ সাইলেণ্ট লেটাৰ অতি জৰুৰী। তোমালোকৰ ইংৰাজী ৰিডিং পঢ়িবলৈ হ'লে তোমালোকৰ সাইলেণ্ট লেটাৰ জানিব লাগিব। সেইকাৰণে তোমালোকে এটা ভিডিঅ' বনাই দিছোঁ। এইটো ভিডিঅ' তোমালোকৰ সাইলেণ্ট লেটাৰৰ কেইটামান আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকক আজি ইংৰাজীৰ মেজিক শিকাম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাবা। তুমি আজি তোমালোকক কেনেকুৱা মেজিক শিকাম, তোমালোকে ভিডিঅ' চাল তোমালোকে আচৰিত হৈ যাবা যে তোমালোকে আগতে কি পঢ়িছিলা, এতিয়া কি পঢ়িব লাগিব। ভিডিঅ'টো মনোযোগেৰে চাই যোৱা। প্ৰথমতে হ'ল কে সাইলেণ্ট লেটাৰ। আগতে এটা ভিডিঅ' তোমালোকৰ ইয়াৰ পৰা এইচলৈকে বনাইছিলোঁ। এতিয়া কেৰ পৰা ষ্টাৰ্ট কৰি আছোঁ। কে সাইলেণ্ট লেটাৰ। ৰুল 1, কে লেটাৰৰ পিছত যদি এন থাকে তেতিয়াহ'লে কে লেটাৰটো সাইলেণ্ট থাকিব। আমাৰ ছাত্ৰ ছাত্ৰীসকল, আগতে তোমালোকে বুজি লোৱা, তোমালোকে নিয়মকেইটা আগতে বুজি লোৱা, তাৰপাছত তোমালোকে নিজে নিজে পঢ়িব পাৰিবা। তোমালোকে নিজেই যিকোনো কিতাপ, তোমালোকে যিকোনো ইংলিছ কিতাপ বহি তোমালোকে নিজে পঢ়িব পাৰিবা। ৰিডিং তোমালোকৰ উচ্চাৰণ ভুল নহয়। নিয়মটো হ'ল কে সাইলেণ্ট লেটাৰ। আকৌ কৈ দিছোঁ, ৰুলটো হ'ল ৰুল 1, কে লেটাৰৰ পিছত যদি এন থাকে, মনোযোগেৰে চোৱা, কে লেটাৰৰ পিছত যদি এন থাকে তেতিয়াহ'লে কে লেটাৰটো কি হ'ব, সাইলেণ্ট থাকিব বা সাইলেণ্ট হ'ব। ফৰ এক্সাম্পল, কে এন ডাবল ই কি হ'লটো নি। বহুতেই এইটো কেনি পঢ়ে, এইটো কেনি পঢ়িব নালাগে। এইটো সঠিক শুদ্ধ উচ্চাৰণ হ'ল নি, কাৰণ কেৰ পৰত কে আছে, কেৰ পিছত তাৰপিছত কি আছে। তোমালোকে মনত ৰাখিবা, কেৰ পিছত যদি এন থাকে তেতিয়াহ'লে কেটো অট'মেটিকলি সাইলেণ্ট থাকিব। তো লিখিব লাগিব কিন্তু পঢ়িব নালাগে, এইটো সাইলেণ্ট হাইড থাকিব। মনত ৰাখিবা, যদি কে লেটাৰৰ পিছত যদি এন থাকে তোমালোকে এইটো চকু মুদি ধৰি ল'বা যে কেটো সাইলেণ্ট থাকিব। বুজি পাইছা? তো নি হৈ গ'ল। তাৰপিছত আছে ন'। তোমালোকে এইটো কমন ৱাৰ্ড ন' পাইছে, তোমালোকে ন' মানে জানা। এইটো ন' বহুতেই জানে ন', কিন্তু কে উচ্চাৰণ নহয়, কিন্তু এইটো কে উচ্চাৰণ নহয়, এইটো ন' হ'ব। মনত ৰাখিবা, কেৰ পিছত কি আছে, এন আছে, সেইকাৰণে এইটো কেটো সাইলেণ্ট থাকিব, এইটো উচ্চাৰণ নহয়। তাৰপিছত এইটো কি পঢ়িব, বহুতে কি পঢ়িব, কে নাইফ পঢ়িব এইটো, কিন্তু সঠিক উচ্চাৰণ হ'ল নাইফ। নাইফটো কিহৰ কাৰণে হ'ল তোমালোকে বুজোৱা। ইয়াৰ নিয়ম আছে যে কে সাইলেণ্ট লেটাৰৰ নিয়ম হ'ল যে, এটা নিয়ম হ'ল কে লেটাৰৰ পিছত যদি এন থাকে, এন আখৰটো থাকে, তেতিয়াহ'লে কে লেটাৰটো কি হ'ব, সাইলেণ্ট থাকিব। তোমালোকে একদম চিম্পুলভাৱে বুজি লোৱা, যদি কে লেটাৰৰ কোনো এটা শব্দৰ আগত যদি কে লেটাৰৰ পিছত যদি এন থাকে তেতিয়াহ'লে তোমালোকে এইটো চকু মুদি ধৰি ল'বা যে কে লেটাৰটো সাইলেণ্ট থাকিব। বুজি পাইছা? যেনে ফৰ এক্সাম্পল দিছোঁ তোমালোকৰ ন' আৰু এটা আছে নাইফ। বুজি পাইছা? তোমালোকে আজিৰ পৰা কে লেটাৰৰ উচ্চাৰণ কৰিবলৈ কেতিয়াও তোমালোকৰ ভুল নহয়, এইটো ভিডিঅ' চালে। আৰু চাতে মোৰ বিশ্বাস তোমালোকে বুজি পাইছা। তাৰপিছত এল সাইলেণ্ট লেটাৰ। এল সাইলেণ্ট লেটাৰ কেইটামান তোমালোকে এক্সাম্পল দিম, তোমালোকে বুজি পাবা কোনটোত সাইলেণ্ট থাকে, কোনটোত সাইলেণ্ট নাথাকে। ৰুল 1, এল লেটাৰৰ পিছত যদি, বুজি লোৱা আগতে, এল লেটাৰৰ পিছত যদি ডি, এফ, কে, এম লেটাৰটো থাকে, 4টা লেটাৰ থাকে, যেনে এল লেটাৰৰ পিছত যদি বুজি লোৱা, এল লেটাৰৰ পিছত যদি ডি, এফ, কে, এম লেটাৰটো থাকে তেতিয়াহ'লে এল লেটাৰটো সাইলেণ্ট থাকিব। একেবাৰে সহজ, তাত বুজিলেই হ'ল যে এল লেটাৰৰ পিছত যদি ডি, এফ, কে, এম লেটাৰটো থাকে তেতিয়াহ'লে এ লেটাৰটো ডাইৰেক্ট অট'মেটিকলি কি হ'ব,
এল লেটাৰটো চাইলেণ্ট থাকিব বুজি পাইছা ফৰ এক্সাম্পল কি পঢ়িব তোমালোকে বহুতে এইটো হেল্প কৰিব বহুতেতো হাল্প কৰিব হাল্প কিন্তু সঠিক উচ্চাৰণটো কি আছে মই তোমাক কি কৈছোঁ যে এল লেটাৰৰ পিছত কি আছে এফ আছে চাৰিটা আখৰ আছে ইয়াৰ পৰা এটা থাকিলেও হ'ব কি আছে এফ আছে এফ থকাৰ কাৰণে এইটো এলটো কি হৈ গ'ল এলটো চাইলেণ্ট হৈ গ'ল এইটো সঠিক উচ্চাৰণটো হ'ল হাফ বুজি পাইছা আজিৰ পৰা তোমালোকৰ এনেকুৱা তোমালোকৰ ৱাৰ্ড কেতিয়াও তোমালোকৰ উচ্চাৰণ কৰিব ভুল নহয় ৰিডিং কৰিবলৈ ভুল নহয় তাৰপিছত হৈছে কি কৰে তোমালোকে বহুতে এইটো কৰিব টাক নহয় টক হ'ব কি আছে এলৰ পিছত কি আছে কে আছে সেইকাৰণে এলটো চাইলেণ্ট থাকিব লাগিব টক তাৰপিছত কি পঢ়িব এইটো মষ্ট ইম্পৰ্টেণ্ট বহুতে ভুল কৰে এইটো ক্লেম পঢ়ে বহুতো ক্লাম পঢ়ে ক্লাম ইয়াৰ সঠিক উচ্চাৰণটো হ'ল কাম কাৰণ এলৰ পিছত কি আছে এম আছে সেইকাৰণে এইটো এলটো চাইলেণ্ট থাকিব অট'মেটিকলি এলটো চাইলেণ্ট থাকিব ইয়াৰ সঠিক উচ্চাৰণ হ'ল কাম বুজি পাইছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পৰা তোমালোকৰ এল চাইলেণ্ট লেটাৰ কেতিয়াও ৰিডিং কৰিবলৈ তোমালোকৰ ভুল নহয় তাৰপিছত এন চাইলেণ্ট লেটাৰ পিনে আগবাঢ়ি আছোঁ তাৰপিছত আছে এন চাইলেণ্ট লেটাৰ ৰুল 1 এম লেটাৰৰ পিছত যদি বুজি লোৱা আগতে এম লেটাৰৰ পিছত যদি এন লেটাৰটো থাকে তেতিয়াহ'লে এন লেটাৰটো চাইলেণ্ট থাকিব ফৰ এক্সাম্পল তো ডেম হ'ব ডেম এমৰ পিছত কি আছে এমৰ পিছত কি আছে এন আছে এমৰ পিছত যদি কি কৈছে ৰুলটো হ'ল এম লেটাৰৰ পিছত যদি এন লেটাৰটো থাকে তেতিয়াহ'লে এন লেটাৰটো চাইলেণ্ট থাকিব এমৰ পিছত কি আছে এন আছে সেইকাৰণে এন লেটাৰটো চাইলেণ্ট থাকিব এইটো হ'ব ডেম তাৰপিছত হৈছে কলাম ইয়াৰ হৈছে কলাম হ'ব লাগিছে কলাম কিন্তু এনটো উচ্চাৰণ হোৱা নাই এনটো চাইলেণ্ট আছে অট'মেটিকলি বুজি ল'বা যে এম লেটাৰৰ পিছত যদি যিকোনো শব্দত এম লেটাৰৰ পিছত যদি এন থাকে তেতিয়াহ'লে এই এন লেটাৰটো চাইলেণ্ট থাকিব বুজি পাইছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পৰা তোমালোকৰ এন চাইলেণ্ট লেটাৰ কেতিয়াও ৰিডিং কৰিবলৈ তোমালোকৰ ভুল নহ'ব তাৰপিছৰ লেটাৰটো হ'ল পি চাইলেণ্ট লেটাৰ তাৰপিছৰ লেটাৰ হ'ল পি চাইলেণ্ট লেটাৰ ৰুল 1 পি লেটাৰৰ পিছত যদি বুজিলো আগতে পি লেটাৰৰ পিছত যদি এছ টি এন লেটাৰটো থাকে তেতিয়াহ'লে পি লেটাৰটো চাইলেণ্ট থাকিব বুজি পাইছা তোমালোকক দুটা ফৰ এক্সাম্পল দুটা দিছোঁ তোমাৰ আৰু আছে বহুত কেইটা তোমালোকে কমেণ্ট কৰি জনাবা পি চাইলেণ্ট লেটাৰৰ কেইটামান ৱাৰ্ড তোমালোকে কমেণ্ট কৰি জনাবা মই তোমালোকক দুটা দিছোঁ তোমালোকে যদি পোৱা কমেণ্ট কৰি মোক জনাই দিবা নিয়মটো হ'ল পি চাইলেণ্ট লেটাৰৰ নিয়মটো হ'ল বহুতেই ভুল কৰে তোমালোকক আজি শুদ্ধ কৰাই দিম তোমালোকে এতিয়াৰ পৰা তোমালোকে কেতিয়াও ভুল উচ্চাৰণ নকৰিবা কাৰণ ইংলিছত বুজিলে একেবাৰে সহজ নুবুজিলে বহুত টান সেইকাৰণে তোমালোকে চাইলেণ্ট লেটাৰ যদি তোমালোকে জানি লোৱা তোমালোকে ইংৰাজী একেবাৰে সহজ হৈ যাব ডাইৰেক্ট ইংৰাজী তোমালোকৰ পানী হৈ যাব সেইকাৰণে তোমালোকে ইংৰাজীটো ভালকৈ চাইলেণ্ট লেটাৰকেইটা আগতে জানি লোৱা কি হ'ল পি চাইলেণ্ট লেটাৰ এই নিয়মটো হ'ল পি লেটাৰৰ পিছত যদি কি কৈছোঁ পি লেটাৰৰ পিছত যদি এছ টি এন লেটাৰটো থাকে তেতিয়াহ'লে পি লেটাৰটো চাইলেণ্ট থাকিব যেনে ফৰ এক্সাম্পল সাইকোলজি এইটো মই বহুতেই পঢ়ে বহুত ষ্টুডেণ্ট আছে ভাল বিলিয়ন ষ্টুডেণ্ট আছে কি কৰে পি সাইকোলজি পঢ়ে এইটো সঠিক ইয়াৰ অৰিজিনেল যিটো উচ্চাৰণ হয় এইটো হ'ল সাইকোলজি কি হৈছে নিয়মটো কি হৈছে যে পি লেটাৰৰ পিছত যদি কি আছে এছ টি এন থাকে ইয়াত কি আছে এছ আছে সেইকাৰণে পিটো কি হৈ গ'ল অট'মেটিকলি চাইলেণ্ট থাকিব পিটো উচ্চাৰণ কৰিব নালাগে জাষ্ট লিখিব লাগিব আগতে তোমালোকে বুজি লোৱা পি সাইকোলজি নহয় এতিয়াৰ পৰা আজিৰ পৰা কি পঢ়ে তোমালোকে সাইকোলজি পঢ়িবা পি সাইকোলজি কেতিয়াও উচ্চাৰণ নহয় এইটো ভুল শুদ্ধ উচ্চাৰণ হ'ল সঠিক উচ্চাৰণটো হ'ল ইয়াৰ সাইকোলজি মানে মনোবিজ্ঞান বুজি পাইছা তাৰপিছত এইটো পৰে পিউনোমনিয়া তো পিউনোমনিয়া নহয় আজিৰ পৰা উচ্চাৰণ কৰিবা নিউমনিয়া বুজি পাইছা আজিৰ পৰা এইটো সঠিক উচ্চাৰণ হ'ল নিউমনিয়া পিউনোমনিয়া নহয় পিটো কি আছে কি নিয়মটো আছে পি লেটাৰৰ পিছত যদি এছ টি এন থাকে ইয়াত কি আছে পিৰ পিছত এন আছে সেইকাৰণে কি হৈ গ'ল পিটো চাইলেণ্ট অট'মেটিকলি পিটো চাইলেণ্ট থাকিব সেইকাৰণে হৈ গ'ল নিউমনিয়া বুজি পাইছা আজিৰ পৰা তোমালোকৰ পি লেটাৰৰ কেইটামান ৱাৰ্ড তোমালোকৰ আজিৰ পৰা কেতিয়াও জীৱনত তোমালোকৰ ভুল নহয় সঠিক উচ্চাৰণ এইটো ভিডিঅ'
চালে তোমালোকে সঠিক উচ্চাৰণ কৰিব পি চাইলেণ্ট লেটাৰ আজি নিয়ম কেইটা শিকিছা। মোৰ বিশ্বাস আছে তোমালোকে আজিৰ পৰা তোমালোকে পি চাইলেণ্ট লেটাৰৰ কেইটামান সঠিক উচ্চাৰণ কৰিব পাৰিবা বুলি মোৰ বিশ্বাস আছে। তাৰপিছত আহি আছে, তাৰপিছত লেটাৰটো হ'ল টি চাইলেণ্ট লেটাৰ। টি চাইলেণ্ট লেটাৰ ৰুল 1, টি লেটাৰটোৰ আগত যদি বুজি লোৱা এইটো নিয়মটো বেলেগ হয় যে টি লেটাৰটোৰ আগত যদি এছ এফ থাকে তেতিয়াহ'লে টি লেটাৰটো চাইলেণ্ট থাকিব। এক্সাম্পল এটাই দিছোঁ, মই যদি পোৱা টি চাইলেণ্ট লেটাৰৰ কেইটা মনত তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকে ভিডিঅ' বনাই দিম। তাৰপিছত কি কৈছে, টি লেটাৰৰ আগত যদি টি কি থাকে এছ এফ থাকে তো তোমাৰতো বহুতে কি পঢ়িব, এইটো লিষ্টেন পঢ়িব। লিষ্টেন সাধাৰণতে বহুতে লিষ্টেনেই পঢ়িব, এইটো লিষ্টেনে হয়, আমাৰ মতে তোমাৰ মতে লিষ্টেনে হয়, কিন্তু সঠিক ইংলিছ গ্ৰামাৰৰ মতে বা ইংৰাজী ৰুলৰ মতে এইটো লিষ্টেন নহয়, এইটো সঠিক উচ্চাৰণ হ'ব লিচেন। লিচেন লিচেন ইয়াৰ অৰ্থ হ'ল লিচেন শুনা, লিচেন মানে শুনা। নিয়মটো হ'ল যে টি লেটাৰৰ আগত যদি এছ এফ থাকে, টি লেটাৰৰ আগত কি আছে এছ আছে, সেইকাৰণে কি হৈ গ'ল টি লেটাৰটো চাইলেণ্ট থাকিব, কি হৈ গ'ল লিচেন। বুজি পাইছা আমাৰ ছাত্ৰ ছাত্ৰীসকল? আজিৰ পৰা তোমালোকৰ টি চাইলেণ্ট লেটাৰৰ কেইটামান নিয়ম তোমালোকে শিকাই দিছোঁ। তোমালোকে আজিৰ পৰা তোমালোকৰ টি লেটাৰৰ আখৰকেইটা তোমালোকৰ সঠিক ৰিডিং কৰিবলৈ তোমালোকৰ ভুল নহয়, সঠিক উচ্চাৰণ কৰিব পাৰিবা। তাৰপিছত একেবাৰে শেষৰটো আহি আছে, একেবাৰে এইটো ইম্পৰ্টেণ্ট ভেৰি ভেৰি টু ইংলিছৰ মিউজিক, শেষৰটো মিউজিক দিছোঁ তোমালোকৰ। তুমি এইটো জানি ইংৰাজী যাদু, তোমাক ইংৰাজী বছ হৈ যাবা, জিৰোৰ পৰা হিৰো হৈ যাবা এইটো এইকেইটা নিয়ম জানিলে। তাৰপিছত লেটাৰ হ'ল ইউজ চাইলেণ্ট লেটাৰ। ৰুলটো হ'ল ইউ লেটাৰৰ পিছত যদি বাউল থাকে, বুজি লোৱা ইউ কিন্তু বাউল, তাৰপিছত ইউ লেটাৰৰ পিছত আকৌ বাউল থাকিব লাগিব। কি কৈছে নিয়মটো হ'ল ইউ লেটাৰৰ পিছত যদি বাউল থাকে তেতিয়াহ'লে ইউ লেটাৰটো চাইলেণ্ট থাকিব। বুজি পাইছা? ইউ লেটাৰৰ পিছত ইউটো এটা বাউল হয়, মই বুজি পাইছোঁ, কিন্তু ৰুলত হয় গ্ৰামাৰ নিয়ম বেলেগ হয়, ইউটো বাউলি হয়। তাৰপিছত আৰু বাউল আছে নহয়, 5টা বাউল ইউ হয় এটা, আৰু 4টা বাউল যদি থাকে তেতিয়াহ'লে ইউ লেটাৰটো অট'মেটিকলি কি হ'ব চাইলেণ্ট থাকিব। ফৰ এক্সাম্পল তোমালোকে দিছোঁ যে তোমালোকে কি পঢ়িবা, বহুতে পঢ়িব কি পঢ়িব, এইটো গাৰ্ল্ড পঢ়িব, বহুতে পঢ়িব গাৰ্ল্ড, গিল্ড এইটো পঢ়িব। ইয়াৰ হ'ল সঠিক উচ্চাৰণ হ'ল গিল্ড। তোমালোকে বুজি লোৱা গিল্ড কেনেকৈ হ'ল, কাৰণ নিয়মটো হৈছে ইউৰ পিছত কি আছে, ইউৰ পিছত বাউল আছে, আইটো বাউল হয়, সেইকাৰণে ইউটো চাইলেণ্ট থাকিব, সেইকাৰণে হৈ গ'ল গিল্ড। বুজি পাইছা? তাৰপিছৰ এক্সাম্পলটো হ'ল তোমালোকে এইটো কি পঢ়িবা, গিউট পঢ়িব, বহুতে গিউটি পঢ়িব, কাৰণ GUI গিউ গিউটি হ'ব, কিন্তু সঠিক ইংলিছৰ মতে ইয়াৰ সঠিক উচ্চাৰণ হ'ল, সঠিক প্ৰনাউন্সিয়েশ্যন হ'ল ইয়াৰ গাইড। কিহৰ কাৰণে এইটো গাইড হ'ল তোমালোকে বুজি লোৱা, ইউৰ পিছত কি আছে, আইটো কি বাউল। মই তোমালোকৰ ৰুলত কি কৈছিলোঁ যে ইউ লেটাৰৰ পিছত যদি বাউল থাকে তেতিয়াহ'লে ইউ লেটাৰটো কি হ'ব চাইলেণ্ট থাকিব, সেইকাৰণে ইউৰ পিছত কি আছে আইটো বাউল হয়, সেইকাৰণে এইটো গাইড হৈ গ'ল। বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল? যদি তোমাক এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লাগে, তোমালোকৰ ইংলিছত জিৰোৰ পৰা হিৰো হ'ব বিচাৰা, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, আৰু তোমাৰ এটা কমেণ্ট কৰি জনোৱা তোমালোকক কোনটো টপিকৰ ভিডিঅ' লাগে, তোমালোকক এনেকুৱা ভিডিঅ' বনাই দিব মই চেষ্টা কৰিম। ধন্যবাদ।